আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যিহেতু আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম আৰম্ভ হৈ গৈছে। এতিয়া কিন্তু 7 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে আত্মনিৰ্ভৰ আঁচনিৰ 2.0 ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম সম্পূৰ্ণ শেষ হৈ যাব। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, যদি আপোনালোকৰ নাম ফাৰ্ষ্ট লিষ্টত অহা নাই, এতিয়া কিন্তু 15 ফেব্ৰুৱাৰী তাৰিখে আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্ট মুকলি হৈ যাব। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু আৰু এটা ছেকেণ্ড লিষ্ট মুকলি হ'ব 15 ফেব্ৰুৱাৰী তাৰিখে। এতিয়া আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টটো কেনেকুৱাকৈ আপোনালোকে চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, বা আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধনটো লাভ কৰিব নে নকৰে। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা চেক বিতৰণৰ কাম চলি আছে, 15 ফেব্ৰুৱাৰীলৈকে কিন্তু চেক বিতৰণৰ কাম শেষ হৈ যাব। যেতিয়া ফাৰ্ষ্ট কিস্তিৰ ধনটো বা ফাৰ্ষ্ট লিষ্টৰ ধনটো বিতৰণৰ কাম শেষ হ'ব, এতিয়া কিন্তু আৰু এটা নতুন ছেকেণ্ড লিষ্ট মুকলি হ'ব। এতিয়া ছেকেণ্ড লিষ্টত কোনসকলৰ নাম আহিব আৰু কেনেকুৱাকৈ চেক কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত চাওক যে কোন ডিষ্ট্ৰিক্টত কিমানজন এপ্লিকেশ্যন কৰিছিল আৰু কিমান পাৰ্চেণ্ট এপ্ৰুভ হৈছে, ইয়াত মোক লিখা থাকিব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত চাব, আপোনালোকে কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ অফিচিয়েল ৱেবছাইটত আহি সকলো প্ৰচেছ জানিব পাৰিব যে আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমানজন এপ্লিকেশ্যন কৰিছিল, তাৰ ভিতৰত কিমান পাৰ্চেণ্ট এপ্ৰুভ হৈছে বা কিমান পাৰ্চেণ্টৰ নাম এপ্ৰুভ হৈছে বা কিমান পাৰ্চেণ্টে ফাৰ্ষ্ট কিস্তিৰ ধনটো লাভ কৰিলে। এতিয়া কোনসকলৰ ছেকেণ্ড লিষ্টত নাম আহিব, যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, এতিয়া কিন্তু যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম আহিছে সেইসকলে কিন্তু ফোন নম্বৰত SMS অথবা কল আহি গৈছে, সেইসকলে ফাৰ্ষ্ট ধনটো লাভ কৰিছে 1 লাখ টকাৰ চেক। এতিয়া যিহেতু 15 ফেব্ৰুৱাৰী তাৰিখে ছেকেণ্ড লিষ্টটো মুকলি হ'ব, এতিয়া ছেকেণ্ড লিষ্টত কোনসকলৰ নাম আহিব। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যদি আপোনালোকে তাত যিটো প্ৰজেক্ট জমা কৰিছিল, যিটো বিজনেছৰ কাৰণে, যদি আপোনালোকৰ প্ৰজেক্টটো সঠিক বা সকলো ঠিকে আছে আৰু যদি আপোনালোকৰ চিভিল স্ক'ৰ ভাল হয়, তেনেহ'লে কিন্তু আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহি যাব। এইবাৰ কিন্তু ছেকেণ্ড লিষ্টত আৰু বহুতো ল'ৰা ছোৱালীৰ নাম আহি যাব। সেইকাৰণে যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া আপোনালোকে ছেকেণ্ড লিষ্টটো কেনেকুৱাকৈ চেক কৰিব লাগিব যে আপোনালোকৰ ছেকেণ্ড লিষ্টত নামটো আহিল নে অহা নাই, বা আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। যদি আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহে, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। এইবাৰ যিহেতু আত্মনিৰ্ভৰ আঁচনি 2.0 লিষ্টটো পাব্লিছ হোৱা নাই, যিহেতু 15 ফেব্ৰুৱাৰী তাৰিখে লিষ্টটো পাব্লিছ হৈ যাব, তাৰপিছত কিন্তু আপোনালোকে লিষ্টটো চাব পাৰিব কেনেকুৱাকৈ আপোনালোকে ছেকেণ্ড লিষ্টটো চেক কৰিব লাগিব। মই আপোনালোকক অহাকালি দেখুৱাই দিম।